নমস্কাৰ বন্ধু বান্ধৱী তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি বহু দিনৰ মূৰত আজি আমি আলোচনা কৰিবলৈ লৈছোঁ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ 2024 শিক্ষা বিভাগৰ পেপাৰখনৰ বিষয়ে। ইয়াত আমি কুৱেশ্যন আনচাৰবিলাক আলোচনা কৰিব বিচাৰিছোঁ। ইয়াত প্ৰথমে আছে খালী ঠাই পূৰণ কৰা। ইয়াত এই খালী ঠাই পূৰণ কৰাৰ প্ৰথম প্ৰশ্নটো আছে 1952-53 চনৰ মাধ্যমিক শিক্ষা আয়োগৰ অধ্যক্ষ আছিল ডেছ ডক্টৰ লক্ষ্মণ স্বামী মডালিয়াৰ। বি প্ৰশ্নটো আছে ডেছ চনৰ পৰা 1948 চনলৈ অসমৰ মাধ্যমিক শিক্ষাৰ প্ৰশাসনৰ দায়িত্ব কলিকতা বিশ্ববিদ্যালয়ে গ্ৰহণ কৰিছিল। শুদ্ধ উত্তৰটো হ'ব 1926 চনৰ পৰা। চিটো আছে ডেছ ভাৰতবৰ্ষৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল 1982 চনত। ইয়াৰ পাছত হ'ল শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ প্ৰত্যক্ষ সম্পৰ্কৰ অনুপস্থিতি ডেছ শিক্ষাৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য। দূৰ বা দূৰৱৰ্তী শিক্ষাৰ 1869 চনতে ডেছ নামৰ এজন জাৰ্মান বিজ্ঞানীয়ে পৰিৱেশ সচেতনতাৰ কথা উল্লেখ কৰিছিল। সেই ব্যক্তিজনৰ নাম হ'ল আৰ্নেষ্ট হেকেল। এফটো হ'ল জনসংখ্যা শিক্ষাৰ ধাৰণাটো আমেৰিকাৰ সমাজতত্ত্ববিদে দাঙি ধৰিছিল। তেওঁৰ নামটো হ'ল আলভা মিৰ্ডাল। যি প্ৰশ্নটো হ'ল গেষ্টাল্ট এটা জাৰ্মান শব্দ যাৰ অৰ্থ হৈছে ডেছ বা সম্পূৰ্ণ আকাৰ। ইয়াৰ উত্তৰটো হ'ব সমগ্ৰ। বহুভুজ অংকন কৰোঁতে বাৰংবাৰ তাৰ মানসমূহ শ্ৰেণী অন্তৰালৰ ডেছৰ ওপৰত সংস্থাপন কৰা হয়, মধ্যমান বা মধ্যবিন্দুৰ ওপৰত। এটা শব্দৰ উত্তৰ দিয়া। কোন চনত অসমৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? 2007 চনত। কোন চনৰ পৰা অসমৰ 12 বছৰীয়া স্কুলীয়া শিক্ষা প্ৰৱৰ্তন কৰা হৈছে? 1973 চনৰ পৰা। কেটো আছে কোন চনত ভাৰতত মহিলা সবলীকৰণ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰা হৈছিল? 2001 চনত। শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি আচৰণৰ সংশোধন কাৰ্য। উক্তিষাৰ কাৰ বা কোনে কৈছিল? গেইটছৰ। এমটো আছে শিক্ষণৰ সংযোগপাত তত্ত্বৰ স্ৰষ্টা কোন আছিল? এডৱাৰ্ড লি থৰ্ণ্ডাইক। এনটো হ'ল শিক্ষণৰ ফলাফল বা পৰিণামৰ নীতি কাক বোলে? উত্তৰটো হ'ব উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ ভিতৰত যি সংযোগ স্থাপিত হয় সেই সংযোগ যদি শিক্ষাৰ্থীৰ বাবে সন্তোষজনক আৰু তৃপ্তিদায়ক হয় তেতিয়া সেই সংযোগ দৃঢ়তৰ হয়, আৰু ই যদি বিৰক্তিকৰ হয় তেন্তে উক্ত সংযোগ শিথিল হৈ পৰে। ওটো হ'ল আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা, মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা। মাথোন এই উক্তিটো কাৰ? উইলিয়াম মেকডোগেলৰ। পিটো হ'ল অনুমিত গড় পদ্ধতিৰে গড় নিৰ্ণয় কৰা সূত্ৰটো লিখা। সূত্ৰটো হ'ব মিন ইকুৱেল টু AM প্লাছ সামেশ্যন FX ডেছ বাই N ইনটু I। তলত দিয়া যিকোনো 12টা প্ৰশ্নৰ উত্তৰ দিয়া। 2 মাৰ্কছৰ এইখিনি। আমি যিমান পাৰোঁ খৰখেদাকৈ ক'বলৈ যত্ন কৰিম। অসমৰ মাধ্যমিক শিক্ষাত কোঠাৰী আয়োগৰ পৰামৰ্শৰ 2টা উল্লেখযোগ্য প্ৰভাৱ উল্লেখ কৰা। প্ৰথমটো হ'ল কোঠাৰী আয়োগে পৰামৰ্শ অনুসৰি 1984 চনত অসমত উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ গঠন হৈছিল আৰু অসমত +2 স্তৰৰ উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰৱৰ্তন কৰা হয়। ইয়াৰ উপৰিও বহু মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছিল। বিটো হ'ল অগতানুগতিক শিক্ষাৰ 2টা গুৰুত্ব বা প্ৰয়োজনীয়তা লিখা। ইয়াৰ উত্তৰ হ'ব প্ৰথমটো লিখা হৈছে অগতানুগতিক শিক্ষাই শিক্ষিত আৰু অশিক্ষিত সকলো শৈক্ষিক আৰু অৰ্থনৈতিক প্ৰয়োজন পূৰণ কৰিব পাৰে। এই শিক্ষাই নিৰক্ষৰতা দূৰ কৰি শিক্ষাৰ সাৰ্বজনীনকৰণত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে। চিটো আনুষ্ঠানিক শিক্ষা আৰু অগতানুগতিক শিক্ষাৰ মাজত 2টা পাৰ্থক্য উল্লেখ কৰা। আনুষ্ঠানিক শিক্ষাত কঠোৰ নীতি নিয়ম থাকে, অগতানুগতিক শিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা। আনুষ্ঠানিক শিক্ষাৰ বয়সৰ সীমাবদ্ধতা থাকে, অন্যহাতে অগতানুগতিক শিক্ষাত বয়সৰ সীমা নাথাকে। জনসংখ্যা শিক্ষাৰ 2টা প্ৰয়োজনীয়তা লিখা। ডিটো জনসংখ্যা শিক্ষাৰ প্ৰচলিত সমাজৰ নানান অন্ধবিশ্বাস আৰু কুসংস্কাৰসমূহ দূৰীকৰণৰ বাবে প্ৰয়োজন।
দ্বিতীয়তে হ'ল জনসংখ্যা আৰু পৰিয়াল পৰিকল্পনাৰ জ্ঞান প্ৰদানেৰে জনগণক সচেতন কৰি তুলিবৰ বাবে জনসংখ্যা শিক্ষাৰ অতি প্ৰয়োজন। ইটো হ'ল শাৰীৰিক শিক্ষাৰ দুটা প্ৰয়োজনীয়তা বা গুৰুত্ব উল্লেখ কৰা। প্ৰথমটো হ'ল সুস্থ দেহত সুস্থ মন সৃষ্টি কৰিবলৈ শাৰীৰিক শিক্ষাৰ প্ৰয়োজন। খেলুৱৈ সুলভ আৰু দলীয় মনোভাৱ বিকাশৰ বাবেও শাৰীৰিক শিক্ষাৰ অতি প্ৰয়োজন। পৰিপক্কতা F2 আছে, পৰিপক্কতা আৰু শিক্ষণৰ মাজত থকা দুটা সম্বন্ধ উল্লেখ কৰা। প্ৰথমটো হ'ল পৰিপক্কতাই শিক্ষণৰ যোগ্যতা প্ৰদান কৰে আৰু শিক্ষণে পৰিপক্কতাই বহন কৰা সম্ভাৱনীয়তাসমূহ উপযুক্তভাৱে বিকশাই তোলাত সহায় কৰে। দ্বিতীয়টো হ'ল শিক্ষণ আৰু পৰিপক্কতা, এই দুয়োটা দিশৰ সুস্থ সমন্বয়তহে প্ৰকৃত শিক্ষা সম্ভৱ হয়, যিটো হ'ল শিক্ষণৰ দুটা আভ্যন্তৰীণ বা ব্যক্তিনিষ্ঠ চৰ্ত উল্লেখ কৰা। ইয়াক আমি বহলকৈ লিখিছো। ইয়াৰ মূল পইণ্টকেইটা হ'ল আগ্ৰহ আৰু অভিৰুচন, দ্বিতীয়টো হ'ল মনোভাৱ। অভ্যাস স্মৃতি কাক বোলে? প্ৰতিৰূপ স্মৃতিৰ বিপৰীত স্মৃতি হ'ল অভ্যাস স্মৃতি। এইবিধ স্মৃতিত যিকোনো ক্ৰিয়া যান্ত্ৰিকভাৱে কৰা পুনৰাবৃত্তিৰ ফলত লাভ হয়। বিস্মৃতিৰ দুটা মানসিক কাৰণ। প্ৰথমটো হ'ল আগ্ৰহবিহীন শিক্ষণ, দ্বিতীয়টো হ'ল দমন কাৰ্য। ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ কাক বোলে? ব্যক্তিয়ে আনৰ হস্তক্ষেপ নোহোৱাকৈ ইচ্ছাকৃতভাৱে পৰিৱেশৰ কোনো বস্তু বা বিষয়লৈ মনোযোগ প্ৰদান কৰাকে ঐচ্ছিক বা ইচ্ছাকৃত মনোযোগ বোলা হয়। কেটো হ'ল আগ্ৰহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। প্ৰথমটো হ'ল আগ্ৰহ মনৰ এক অন্তৰ্নিহিত অৱস্থা যি মনোযোগ প্ৰদানৰ বাবে ব্যক্তিক প্ৰেৰণা যোগায়। দ্বিতীয়টো হ'ল আগ্ৰহ ব্যক্তিৰ নানা ধৰণৰ অনুভূতিৰ লগত জড়িত অভিজ্ঞতাৰ পৰা উদ্ভৱ হ'ব পাৰে। এলটো হ'ল মানসিক স্বাস্থ্যৰ যিকোনো দুটা উদ্দেশ্য লিখা। প্ৰথমটো হ'ল সামাজিক পৰিৱেশৰ লগত সুন্দৰ সমাযোজন প্ৰক্ৰিয়াসমূহৰ বিষয়ে জনা আৰু বুজাত সহায় কৰে। দ্বিতীয়টো হ'ল ভাৰসাম্য, আৱেগময়তা অথবা মানসিক বিকাৰগ্ৰস্ততাৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনা আৰু বুজি উঠাত সহায় কৰে। এমটো মানসিক স্বাস্থ্য বিজ্ঞানৰ যিকোনো দুটা লক্ষ্য উল্লেখ কৰা। প্ৰথমটো হ'ল মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰা। দ্বিতীয়টো হ'ল ভাৰসাম্য আৰু সুসামঞ্জস্য ব্যক্তিত্ব বিকাশৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক দুখ ক্ৰুটিসমূহ নিবাৰণ কৰাৰ প্ৰচেষ্টা চলায়। কেন্দ্ৰীয় প্ৰৱণতাৰ যুগ বুলিলে কি বুজা? কোনো বাৰংবাৰতা বিভাজনৰ কেন্দ্ৰীয় প্ৰৱণতা বুলিলে আমি ইয়াকে বুজো যে যি সংখ্যাই সেই বিভাজনৰ প্ৰকৃতি নিৰ্দেশ কৰে বা যি সংখ্যাই সমগ্ৰ বিভাজনৰ প্ৰতিনিধি ৰূপে কাম কৰে তাকে কেন্দ্ৰীয় প্ৰৱণতা বুলি কোৱা হয়। তলত দিয়া ৰাশিসমূহৰ গড় আৰু বহুলক নিৰ্ণয় কৰা। ইয়াত সংখ্যাবিলাক দিয়া আছে, গতিকে আমাক গড় মান উলিয়াবলৈ হ'লে আমি সকলো সংখ্যা যোগ কৰি সংখ্যা বা ৰাশিৰ সংখ্যাৰে হৰণ কৰিব লাগে। ইয়াত 10টা সংখ্যা আছে, গতিকে 10ৰে আমি হৰণ কৰিছো। সংখ্যাখিনি যোগ কৰি পালো 570। 570ক 10ৰে হৰণ কৰিলে 57.0। এতেকে নিৰ্ণয় গড় মান হ'ল 57.0। যিহেতু ইয়াত ৰিপিটেড সংখ্যা নাই, গতিকে ইয়াত বহুলক উলিয়াবলৈ দিছে, বহুলক নাই বুলি লিখিব লাগিব। শূন্য বুলি কিন্তু লিখিব নোৱাৰো, শূন্য যিহেতু এটা সংখ্যা, গতিকে নাই বুলি লিখিব লাগিব। এতিয়া আমি 4 নম্বৰ প্ৰশ্নবিলাক কৰিম। যিমান পাৰো আমি চমুকে আলোচনা কৰিম, নহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। ইয়াত বহুত দীঘলকে প্ৰতিটোৰে লিখাৰ ষ্টাইলটো দিয়া আছে, সেইমতে চাই তোমালোকে লিখি ল'বা। আমি মূল পইণ্টখিনি ইয়াত কৈ যাম। মাধ্যমিক শিক্ষাৰ লক্ষ্য সম্পৰ্কে মোডালী আয়োগে আগবঢ়োৱা 4টা পৰামৰ্শ। মোডালী আয়োগৰ প্ৰতিবেদনৰ 3য় অধ্যায়ত আয়োগে মাধ্যমিক শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য কেনে হোৱা উচিত তাৰ বিষয়ে আলোচনা কৰিছিল। ইয়াৰ প্ৰথমটো হ'ল গণতান্ত্ৰিক নাগৰিকত্বৰ বিকাশ সাধন, দ্বিতীয়টো হ'ল ব্যক্তিত্বৰ বিকাশ, তৃতীয়টো হ'ল বিত্তীয় যোগ্যতাৰ বিকাশ সাধন, আৰু চতুৰ্থটো হ'ল নেতৃত্বৰ বিকাশ বা নেতৃত্বৰ শিক্ষা। ইয়াৰ পাছৰ প্ৰশ্নটো আহিলে মুক্ত শিক্ষাৰ 4টা উদ্দেশ্য উল্লেখ কৰা। ইয়াৰ প্ৰথম উদ্দেশ্যটো হ'ল দেশ এখনৰ সকলো পৰ্যায়ৰ নাগৰিকে যাতে সম পৰিমাণে শিক্ষা লাভ কৰে তাৰ কাৰ্যকৰী কৰা। শিক্ষা আৰু ব্যক্তিৰ মাজত সমন্বয় সাধন কৰি শিক্ষাক এক জীৱনজোৰা প্ৰক্ৰিয়া হিচাপে পৰিগণিত কৰাৰ ব্যৱস্থা কৰা। তৃতীয়টো হ'ল অবিৰত শিক্ষাৰ প্ৰক্ৰিয়াৰে শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা আৰু শিক্ষা লাভৰ সুযোগ নোপোৱাসকলক
শিক্ষাৰ লাভৰ সুবিধা দিয়া। চতুৰ্থটো হ'ল অৰ্ধশিক্ষিত অৱস্থাতে কৰ্মত নিয়োগ হোৱা ব্যক্তিসকলক আধৰুৱা শিক্ষাখিনি সম্পূৰ্ণ কৰাৰ সুযোগ প্ৰদান কৰা। পঞ্চমটো হ'ল প্ৰাথমিক শিক্ষা সাৰ্বজনীন কৰি তোলাৰ ক্ষেত্ৰত কৰ্মকৰ্তাসকলক প্ৰয়োজনীয় দক্ষতাৰে শিক্ষা দিয়া। এইকেইটা হ'ল ইয়াৰ মূল পইণ্ট। ইয়াৰে যিকোনো 4টা পইণ্ট লিখিলে হ'ব, যিহেতু 4 মাৰ্ক। চিটো হ'ল মুক্ত বিশ্ববিদ্যালয়ৰ 4টা বৈশিষ্ট্য লিখা। মুক্ত বিশ্ববিদ্যালয়ৰ বৈশিষ্ট্যসমূহ হ'ল 1 নম্বৰ, এই বিদ্যালয়ৰ মাধ্যমেৰে কৰ্মক্ষেত্ৰত নিয়োজিত হৈ থকা আগ্ৰহী ব্যক্তিসকলক উচ্চ শিক্ষাৰ অংশকালীনভাৱে পোৱা বা লোৱা সুবিধা কৰি দিয়া হয়। দ্বিতীয়তে হ'ল মুক্ত বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ প্ৰক্ৰিয়া মুক্ত ধাৰণাৰ মাধ্যমেৰে সম্পন্ন হয়। বয়সৰ ইয়াত সীমা নাথাকে। মুক্ত বিশ্ববিদ্যালয়ৰ নিৰ্ধাৰিত বয়সৰ যিকোনো ব্যক্তিয়ে নিজকে শিকাৰু হিচাপে পৰিগণিত কৰাব পাৰে। চতুৰ্থতে হ'ল মুক্ত বিশ্ববিদ্যালয়ত শিকাৰুসকলে স্বাধীনভাৱে নিজৰ যোগ্যতা অনুসাৰে পাঠ্যক্ৰম নিৰ্বাচন কৰি ল'ব পাৰে। পঞ্চম হ'ল এই বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবে প্ৰয়োজন অনুসৰি শিক্ষণীয় পাঠবোৰ পূৰ্ব পৰিকল্পনাৰে সজাই পৰাই তোলা হয়। পৰিৱেশ শিক্ষাৰ নীতিসমূহ লিখা। আমি পৰিৱেশ শিক্ষাৰ যিবিলাক নীতি, সেই নীতিবিলাক কালাৰিং কৰি মনত ৰাখিবৰ কাৰণে শব্দকেইটা লিখা আছে। সেই নীতিকেইটাকে মই গাই দিছো, বাকীখিনি তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰিবা। প্ৰথমটো হ'ল সৰলৰ পৰা জটিলতালৈ। দ্বিতীয়টো হ'ল অনিশ্চয়তাৰ পৰা নিশ্চয়তালৈ। তৃতীয়টো হ'ল মূৰ্তৰ পৰা বিমূৰ্তলৈ। আৰু চতুৰ্থটো হ'ল মানুহ আৰু পৰিৱেশৰ মাজত থকা গভীৰ সম্বন্ধ। প্ৰশ্নটো হ'ল প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ 4টা বৈশিষ্ট্য। ইয়াতো মই যিমান পাৰো চমুকে মনত ৰাখিব পৰাকে তোমালোকক কালাৰ চিন দি দিয়া আছে। প্ৰথমটো হ'ল ই সংযোগবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। দ্বিতীয়টো হ'ল ই সম্পূৰ্ণ ক্ৰিয়াভিত্তিক শিক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তৃতীয়টো হ'ল বদ অভ্যাস ত্যাগ কৰিবৰ কাৰণে প্ৰচেষ্টা আৰু ভুল পদ্ধতি ব্যৱহাৰ কৰিব পাৰি। অনগ্ৰসৰ বুদ্ধিসম্পন্ন ল'ৰা ছোৱালীৰ বাবে ই উপযোগী। এনেধৰণে লিখিব পৰা যাব। অনুবন্ধনৰ শিক্ষণৰ 4টা শৈক্ষিক মূল্য বা শৈক্ষিক তাৎপৰ্য আলোচনা কৰা বুলি আহিছে F2। ইয়াতো আমি তেনেকে দি দিছো। সেইটো হ'ল পৰিষ্কাৰ পৰিচ্ছন্ন, নিয়মানুবৰ্তিতা, অনুশাসন আদিৰ দৰে ভাল অভ্যাসসমূহ ল'ৰা ছোৱালীয়ে গঠন কৰিব পাৰে এই অনুবন্ধনৰ জৰিয়তে। দ্বিতীয়তে পৰিৱেশৰ লগত সংগতি সাধন কৰিবলৈ এই পদ্ধতি প্ৰয়োজন। তৃতীয়তে বেয়া অভ্যাস ত্যাগ কৰিবলৈও অনুবন্ধন শিক্ষণৰ প্ৰয়োজন আছে। চতুৰ্থতে জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত শুদ্ধ প্ৰশিক্ষণৰ বাবে ই গুৰুত্ব প্ৰদান কৰে। আৰু পঞ্চমটো হ'ল অনুবন্ধনৰ জৰিয়তে ভাষা বিকাশ সাধন কৰিব পাৰি। যিটো হ'ল ভাল স্মৃতিৰ লক্ষণসমূহ আলোচনা কৰা। কেতিয়াবা এইটোকে প্ৰশ্ন উত্তম স্মৃতিৰ লক্ষণ বুলিও আহে। আমি সেইখিনিও যদি ক'বলৈ যাওঁ, ইয়াত আণ্ডাৰলাইন কৰি দিয়া আছে। প্ৰথমটো হ'ল দ্ৰুত আৰু সহজভাৱে শিক্ষা গ্ৰহণৰ ক্ষমতা। খটো হ'ল দীৰ্ঘ সংৰক্ষণ। গটো হ'ল শুদ্ধ আৰু দ্ৰুত পুনৰভিব্যক্তিকৰণ। ঘটো হ'ল প্ৰয়োগ ক্ষমতাযুক্ত। বিস্মৃতিৰ যিকোনো 4টা বৈশিষ্ট্য আলোচনা কৰা। আমি যদি বিস্মৃতিৰ বৈশিষ্ট্যবিলাক আলোচনা কৰিব পাৰো, তেতিয়াহ'লে এনেধৰণে আমি ক'ব পাৰো যে বিস্মৃতি হ'ল এনে এক মানসিক অৱস্থা যাক ইচ্ছা কৰিলেও এৰাই চলাটো সম্ভৱ নহয়। দ্বিতীয়তে বিস্মৃতি অনাৱশ্যক নহয়, কাৰণ ই শিক্ষণ আৰু অভিজ্ঞতা আহৰণ আৰু সেই সমূহৰ প্ৰতিৰূপ চেতন মনত সংৰক্ষণ কৰাৰ ক্ষেত্ৰত পৰোক্ষভাৱে যথেষ্ট সহায় কৰে। তৃতীয়তে বিস্মৃতি এক স্বাভাৱিক প্ৰক্ৰিয়া। চতুৰ্থতে শিক্ষণক বহু সময়ত যুক্তিযুক্ত পাহৰণি কাৰ্য বুলিও কোৱা হয় বা বিস্মৃতি কাৰ্য বুলিও কোৱা হয়। এইকেইটা ইয়াৰ বৈশিষ্ট্য হিচাপে আমি ক'ব পাৰো। আইটো মনোযোগৰ যিকোনো 4টা বাহ্যিক বা বস্তুনিষ্ঠ কাৰক আলোচনা কৰা। ইয়াত বহলকে এনেধৰণে আলোচনা কৰিব লাগিব। প্ৰথমটো দিছো আকাৰ বা আকৃতি। দ্বিতীয়টো হ'ল তীব্ৰতা। তৃতীয়টো হ'ল নতুনত্ব। চতুৰ্থটো হ'ল উজ্জ্বলতা। যে শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহৰ গুৰুত্ব, এইটো
বহুলভাৱে আলোচনা কৰা আছে। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহে মুখ্য ভূমিকা পালন কৰে। মনোবিদসকলে শিক্ষাৰ ক্ষেত্ৰত থকা বিভিন্ন ভূমিকাৰ বিষয়ে আঙুলিয়াই তুলিছে আৰু ইয়াক এইটো কথাই ক'ব বিচাৰিছে যে এই দুয়োবিধৰ সুসম্বন্ধ অবিহনে শিক্ষণ প্ৰচেষ্টা ফলপ্ৰসূ হ'ব নোৱাৰে। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক জীৱনৰ কৃতকাৰ্যতাও ঘাইকৈ তেওঁলোকৰ মনোযোগ আৰু আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰে। শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মনোবিদসকলে মনোযোগ আৰু আগ্ৰহক শিক্ষাৰ প্ৰক্ৰিয়াৰ উপায় আৰু সমাপ্তি বুলি অভিহিত কৰিছে। যিকোনো ধৰণৰ ফলপ্ৰসূ শিক্ষণৰ বাবে মানসিক সজাগতা আৰু ইচ্ছাৰ নিতান্তই প্ৰয়োজন। কেৱল মনোযোগ আৰু আগ্ৰহেহে এজন বা এনে মানসিক অৱস্থাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে মনোযোগ আৰু আগ্ৰহক শিক্ষাৰ ক্ষেত্ৰত উপায় আৰু সমাপ্তি বুলি কোৱা হয়। শিক্ষাৰ ক্ষেত্ৰত শিক্ষকে বিভিন্ন ধৰণৰ কৌশল প্ৰয়োগ কৰি ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ আকৰ্ষণ কৰিব পাৰে, সেই বিষয়ে অলপমান ইয়াত কোৱা হৈছে। প্ৰথম কথা হ'ল যে কণ শিশুসকলক শিকাওঁতে তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিবৰ কাৰণে বস্তুনিষ্ঠ বা বাহ্যিক কাৰকসমূহৰ প্ৰতি সচেতন হোৱা প্ৰয়োজন। দ্বিতীয়তে হ'ল শাস্তি আৰু পুৰস্কাৰ নীতিও মনোযোগ আকৰ্ষণৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। গটো হ'ল শিক্ষকে তাত্ত্বিক দিশতকৈ ব্যৱহাৰিক শিক্ষণৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। চতুৰ্থতে শিক্ষকজন হাস্যৰসী হ'ব লাগে। আৰু পঞ্চমটো হ'ল শিক্ষাৰ ক্ষেত্ৰত মনোযোগ আৰু আগ্ৰহ আকৰ্ষণ কৰিবলৈ পুনৰাবৃত্তি বা আমাৰ যিটো ৰিপিটেশ্যন বুলি কোৱা হয় মুখ্য ভূমিকা পালন কৰে। মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ অৰ্থ ব্যাখ্যা কৰা। এতিয়া আমি এনেধৰণে লিখিব পাৰোঁ, মানসিক বুলি কোৱাৰ লগে লগে আমাৰ মনৰ লগত জড়িত কথাসমূহ সূচায়। স্বাস্থ্য বুলি কোৱাৰ লগে লগে অসুস্থতাৰ পৰা মুক্ত অথবা নিৰোগী দেহ মানসিক অৱস্থাৰ কথাকে সূচায়। গতিকে মানসিক স্বাস্থ্য শব্দটো আমি এনেধৰণে ক'ব পাৰোঁ, এগৰাকী লোকৰ কোনো বেমাৰ আজাৰবিহীন বা অথবা নিৰোগী মানসিক অৱস্থা এটাকে মানসিক স্বাস্থ্য বুলি কোৱা হয়। স্বাস্থ্য বিজ্ঞানৰ অৰ্থ আমি আলোচনা কৰিলে দেখা পাওঁ। স্বাস্থ্য বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হ'ল মেণ্টেল হাইজিন। এই হাইজিন শব্দটো গ্ৰীক শব্দ হাইজিনিৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে অফ হেল্থ, স্বাস্থ্যৰ কথা বতৰা। স্বাস্থ্য বিজ্ঞানৰ দ্বাৰা অতি সৰলভাৱে এগৰাকী লোকৰ চাৰিওফালৰ সামগ্ৰিক অৱস্থাটো অসুস্থতা অথবা বেমাৰ আজাৰ হ'ব নোৱাৰাকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাটোকে বুজোৱা হয়। মানসিক স্বাস্থ্যৰ বিজ্ঞানৰ ওপৰত বিভিন্ন ধৰণৰ সংজ্ঞা বিভিন্ন মনোবিদে আগবঢ়াইছে। এই সংজ্ঞাসমূহৰ পৰা আমি এটা কথাই ক'ব পাৰোঁ যে মানসিক স্বাস্থ্য বিজ্ঞানে প্ৰণালীবদ্ধভাৱে মানসিক স্বাস্থ্য বজাই ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এনে প্ৰক্ৰিয়াৰ বাবে সমাজত বসবাস কৰা সকলো লোকৰে সুন্দৰ মানৱীয় সম্পৰ্ক আৰু বান্ধোন বজাই ৰখাৰ ওপৰত ই বিশেষ গুৰুত্ব প্ৰদান কৰে। এলৰ প্ৰশ্নটোত আছিলে যে এটি শিশুৰ উপযুক্ত মানসিক স্বাস্থ্য বিকাশত বিদ্যালয়ৰ ভূমিকা আলোচনা কৰা। ইয়াত আমি এনেধৰণে ক'ব পাৰোঁ যে প্ৰথমতে আছে এটি শিশুৰ মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰা। বিদ্যালয়ে শিশুক মনোদৈহিক শক্তি সামৰ্থ্য আৰু গুণাৱলী বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা। শিশুক সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধি কৰাত সহায় কৰা। ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তিৰ সামৰ্থ্য বিকাশত সহায় কৰা। সকলো লোককে আৱেগিকভাৱে শক্তিশালী কৰি তোলাত সহায় আগবঢ়োৱা আদি গুৰুত্বপূৰ্ণ ভূমিকাসমূহ বিদ্যালয়ে পালন কৰে। আয়ত চিত্ৰ বুলিলে কি বুজা? তলত দিয়া তথ্যসমূহৰ পৰা আয়ত চিত্ৰ অংকন কৰা। প্ৰথমে আমি লিখিব লাগিব আয়ত চিত্ৰ হ'ল নিৰ্ধাৰিত শ্ৰেণী অন্তৰালৰ বাৰংবাৰতা লৈ শ্ৰেণী অন্তৰালত অঁকা আয়তৰ দ্বাৰা উপস্থাপিত এক বিশেষ চিত্ৰ। ইয়াত আমি আয়ত চিত্ৰটো অংকন কৰা হৈছে গ্ৰাফত শ্ৰেণী অন্তৰাল আৰু বাৰংবাৰতালৈ, আৰু শেষত ইয়াত অংকন প্ৰণালীটো লিখি দিব লাগে। চক কাগজত প্ৰতি কিমান বৰ্গ লোৱা হৈছে এক এককে সেইটো লিখিব লাগিব, আৰু সেইটো লিখা হৈছে 10 বৰ্গ সমান 1 একক ধৰি আয়ত চিত্ৰ অংকন কৰা হৈছে। OX অক্ষত শ্ৰেণী অন্তৰাল
আৰু OY অক্ষত বাৰংবাৰতাৰ মান উপস্থাপন কৰা হৈছে। এই কথাকেইটাকে ইয়াত লিখি দিব লাগে। এনটো আছে দণ্ড বা স্তম্ভ চিত্ৰ কাক বোলে? স্তম্ভ চিত্ৰৰ বিভিন্ন প্ৰকাৰসমূহ উদাহৰণসহ আলোচনা কৰা। প্ৰথমে কোনো এক সাধাৰণ ভূমিৰ ওপৰত নিৰ্দিষ্ট মান অনুসৰি অংকন কৰা দণ্ডৰ সমষ্টিয়ে হ'ল দণ্ডচিত্ৰ। দণ্ডচিত্ৰক তিনিটা ভাগত ভাগ কৰা হৈছে: সৰল দণ্ডচিত্ৰ, খণ্ডিত দণ্ডচিত্ৰ আৰু বহু দণ্ডচিত্ৰ। সৰল দণ্ডচিত্ৰত মাত্ৰ এটা তথ্যৰ ওপৰত বা এবিধ তথ্যৰ ওপৰত দণ্ডচিত্ৰ অংকন কৰা হয়। তোমালোকে সেইটো আঁকিও দিব পাৰা। আৰু খণ্ডিত দণ্ডচিত্ৰত কি থাকে? 2 বা ততোধিক খণ্ডত ভাগ কৰি তুলনামূলক বিশ্লেষণৰ বাবে এই চিত্ৰ অংকন কৰা হয়। বহু দণ্ডচিত্ৰত 2টা বা তাতোতকৈ বেছি দণ্ডচিত্ৰ ইটোৰ গাত সিটো লগাকৈ অংকন কৰা হয়। ইয়াক বিশেষকে বিভিন্ন তথ্যৰ সামগ্ৰিক তুলনামূলক বিশ্লেষণৰ কাৰণে এয়া সহজ হয়। এইকেইটা তোমালোকে ছবি আঁকি দিলেও হ'ল বা লিখি দিলেও হ'ব। তলত দিয়া যিকোনো 4টা প্ৰশ্নৰ উত্তৰ কৰা। 6 মাৰ্কৰ। ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থাৰ সংগঠন মানদণ্ড সম্পৰ্কে কোঠাৰী আয়োগে আগবঢ়োৱা পৰামৰ্শাৱলীসমূহ আলোচনা কৰা। ইয়াত আমাৰ ভাৰতবৰ্ষৰ সৰ্বভাৰতীয় পৰ্যায়ত যি শিক্ষাৰ গাঁথনি প্ৰস্তুত কৰিছিলে সেই বিষয়ে আমি ইয়াত লিখিব লাগে। ইয়াত সেইকাৰণে দিছে যে মাধ্যমিক স্কুল 2 ধৰণৰ হোৱাটো বিচাৰিছিল। প্ৰথম বিধত 10 বছৰীয়া পাঠ্যক্ৰম আৰু দ্বিতীয় বিধত 12 বছৰীয়া পাঠ্যক্ৰম উচ্চতৰ মাধ্যমিক স্কুল স্থাপন হোৱাত বিচাৰিছিল। আৰু দ্বিতীয়তে মাধ্যমিক স্কুলৰ মুঠ সংখ্যাৰ 4 ভাগৰ এভাগ উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত কৰাৰ ওপৰত গুৰুত্ব দিছিল। তৃতীয়তে উচ্চতৰ মাধ্যমিক শিক্ষানুষ্ঠানসমূহৰ পৰিসৰ বহল হ'ব লাগে। ই কেন্দ্ৰীয়ভাৱে কৰিব লাগে আৰু গাঁও আৰু নগৰ উভয় অঞ্চলতে সমানভাৱে স্থাপন কৰিব লাগে। কোনো অনুষ্ঠান একেবাৰে সৰু হলে, মিতব্যয়ী ধৰণৰ নহলে আৰু গুণগত উন্নত নহল, মান উন্নত নহলে পুনৰ হাইস্কুললৈ ৰূপান্তৰ কৰিব লাগে। নৱম আৰু দশম শ্ৰেণীৰ শিক্ষা 10 বছৰীয়া সাধাৰণ শিক্ষাৰ অন্তৰ্ভুক্ত কৰিব লাগে। একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ বিশেষীকৰণ কৰি স্বয়ংবিধৰ কৰি তুলিব লাগে। 6 নম্বৰটো 10 বছৰীয়া সাধাৰণ শিক্ষাৰ অন্ত পেলাই দশম শ্ৰেণীৰ অন্তত এটি বৰ্হি পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। এইখিনি হ'ল। আৰু শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰিবৰ কাৰণে কোঠাৰী আয়োগে সমগ্ৰ শিক্ষা ব্যৱস্থাৰ লগতে পৰীক্ষা ব্যৱস্থাৰো সংস্কাৰ সাধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। মাধ্যমিক শিক্ষা সম্পৰ্কে 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে উল্লেখ কৰা পৰামৰ্শসমূহ লিখা। ইয়াত আমাৰ মূল কেইটামান দিশ আছে, সেই দিশখিনি আলোচনা কৰা হৈছে। প্ৰথম কথা হ'ল মাধ্যমিক শিক্ষাই ল'ৰা ছোৱালীক বিকশিত হ'বলৈ সুবিধা প্ৰদান কৰিব লাগিব। দ্বিতীয়তে পাঠ্যক্ৰমৰ মাধ্যমেৰে মানৱতাবোধ মিশ্ৰ সংস্কৃতি আদিৰ জ্ঞান দিয়াৰ ব্যৱস্থা কৰিব লাগিব। তৃতীয়তে বিশেষ অনুষ্ঠানসমূহৰ মাধ্যমেৰে শিক্ষাক বৃত্তিমুখী কৰি তোলা আৰু মানৱ শক্তি বিকাশৰ লগতে অৰ্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব দিব লাগিব। চতুৰ্থতে উচ্চ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ সুবিধা তথা সময় সাপেক্ষে বিভিন্ন স্থানত নৱোদয় বিদ্যালয় স্থাপনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। উচ্চতৰ মাধ্যমিক স্তৰত শতকৰা 10% শিক্ষাৰ্থীৰ বাবে 1990 চনৰ ভিতৰত আৰু শতকৰা 25% বাবে 1995 ভিতৰত বৃত্তিমুখী শিক্ষা ব্যৱস্থা হ'ব। বৃত্তিমুখী শিক্ষা লাভ কৰা সকলে যাতে নিয়োগ অথবা আত্মনিয়োগ হ'ব পৰাকৈ পাৰে তাৰ বাবে লক্ষ্য ৰখা উচিত। চৰকাৰেও নিয়োগ নীতিৰ পুনৰীক্ষণ কৰি এই ক্ষেত্ৰত উদগনি আগবঢ়াব। চি মূল্যবোধৰ শিক্ষা বুলিলে কি বুজা? সামাজিক পৰিস্থিতিত ইয়াৰ গুৰুত্ব বা প্ৰয়োজনীয়তা আলোচনা কৰা। মূল্যবোধৰ শিক্ষা বুলি ক'লে এনে শৈক্ষিক কাৰ্যসূচী অন্তৰ্ভুক্তিকৰণৰ কথাকে বুজায় যিবোৰে ব্যক্তি আৰু সমাজৰ উন্নতিৰ অৰিহণা যোগায়। অৰ্থাৎ এই কাৰ্যসূচীবোৰে সমাজ এখনক স্বীকৃতি প্ৰদান কৰাত সহায় কৰে। ই এজন ব্যক্তিৰ সৰ্বাত্মক বিকাশত অৰ্থাৎ শাৰীৰিক, মানসিক, নৈতিক, সৌন্দৰ্যবোধক, সামাজিক আৰু আধ্যাত্মিক বিকাশত সহায় কৰে। বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা।
শিক্ষাৰ্থীসকলক শিক্ষাদান কৰাই নহয়, বৰঞ্চ সুচৰিত্ৰ গঠন কৰাৰ বাবেও মূল্যবোধৰ শিক্ষা প্ৰয়োজন। সমাজত বিভিন্ন শ্ৰেণীৰ লোকে জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে পাঠ্যক্ৰম গ্ৰহণ কৰা প্ৰয়োজন আছে আৰু সেয়েহে সমাজ, সংস্কৃতি, পৰম্পৰা, ভাষা আদি বিষয়সমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব লাগে। মূল্যবোধৰ শিক্ষাই ব্যক্তিৰ নৈতিক, আধ্যাত্মিক, সৌন্দৰ্যবোধক দিশসমূহ বিকশাই তোলাত সহায় কৰে। মূল্যবোধৰ শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ চৰিত্ৰ গঠন, নৈতিক দিশত সহায় কৰে আৰু শিশুক পৰিৱেশৰ লগত খাপ খোৱাতো সহায় কৰে। মূল্যবোধৰ শিক্ষাই সামাজিক দক্ষতা বৃদ্ধিৰ লগতে জাতীয় সংহতি বিকাশৰ ক্ষেত্ৰত মুখ্য অৰিহণা আগবঢ়ায়। ডি. মহিলা সবলীকৰণ বুলিলে কি বুজা? শিক্ষাৰ ভূমিকা। মহিলা সবলীকৰণৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা। নাৰীয়ে পুৰুষৰ সমানে সামাজিক, ৰাজনৈতিক, ধৰ্মীয়, অৰ্থনৈতিক, শৈক্ষিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে সমপদমৰ্যাদা পোৱাকে নাৰী সবলীকৰণ বুলি কোৱা হয়। শিক্ষাই এই ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে। পুৰুষ প্ৰধান সমাজত প্ৰচলিত চিন্তাধাৰাবিলাকৰ পৰা হাত সাৰিবলৈ হলে শিক্ষাই হ'ল একমাত্ৰ মাধ্যম। পুৰুষৰ সমানে মহিলাসকলো যে সমাজৰ অবিচ্ছেদ্য অংগ, সেই বিষয়েও শিক্ষাইহে জ্ঞান প্ৰদান কৰিব। ঠিক তেনেধৰণে ভাৰতবৰ্ষ যিহেতু এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সমতা হ'ল গণতান্ত্ৰিক ৰাষ্ট্ৰৰ এটা প্ৰধান বৈশিষ্ট্য। গতিকে পুৰুষৰ সমানে মহিলাসকলো সকলো দিশৰ পৰা আগবাঢ়ি যোৱাটো বা মহিলা সবলীকৰণ হোৱাটো অতি প্ৰয়োজন। মহিলাসকলক সবলীকৰণৰ বাবে শিক্ষা দিয়াৰ ক্ষেত্ৰত গুৰুত্ব দি ভাৰতবৰ্ষৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কৈছিল, এজন ল'ৰাক শিক্ষা দিয়া মানে এজন ব্যক্তিক শিক্ষা দিয়া, এগৰাকী নাৰীক শিক্ষা দিয়া মানে হ'ল সমগ্ৰ জাতিটোকে শিক্ষা দিয়া। গতিকে এইখিনিৰ ওপৰত ভিত্তি কৰি আমি শিক্ষাৰ প্ৰাসংগিকতা সম্পৰ্কে এনেধৰণে আমি আলোচনা কৰিব পাৰো। ইটো হ'ল শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি বুলিলে কি বুজা? ইয়াৰ শৈক্ষিক তাৎপৰ্য আলোচনা কৰা। আমি এনেধৰণে ক'ব পাৰো যে শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি সামগ্ৰিকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত, যাৰ জৰিয়তে এইটো কথাকে কোৱা হয় যে কোনো এটা সমস্যাৰ পৃথক অংশৰ লগত সামগ্ৰিকভাৱে সমস্যাটোৰ সম্বন্ধত আকস্মিকভাৱে উপলব্ধি আৰু সমস্যাৰ সম্বন্ধ উপলব্ধি হ'ল অন্তৰ্দৰ্শন। ই বিজুলী চমকৰ নিচিনাকৈ হঠাতে ইয়াৰ সমাধান আহে। অৰ্থাৎ ইয়াত কোনো কথা খণ্ড খণ্ডকৈ আলোচনা নকৰি সামগ্ৰিকভাৱে অন্তৰ্লোকন কৰাই হৈছে অন্তৰ্দৰ্শন। শৈক্ষিক তাৎপৰ্য। ই সৃষ্টিমূলক আৰু গঠনমূলক কাৰ্যৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। অৰ্থাৎ উচ্চ বুদ্ধিসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অন্তৰ্দৰ্শন পদ্ধতি অতি গুৰুত্বপূৰ্ণ। ই মানুহক স্বশিক্ষণ আৰু আত্মনিৰ্ভৰশীল কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়ে। ই শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাসমূহ বিকাশৰ ক্ষেত্ৰত সহায় কৰে। কঠিন বিষয় এটি বুজিবলৈ হলে অন্তৰ্দৰ্শন পদ্ধতিৰ প্ৰয়োজন আছে। শেষৰ প্ৰশ্নটো হ'ল মধ্যমা কাক বোলে? তলত দিয়া তালিকাখনৰ পৰা মধ্যমা নিৰ্ণয় কৰা। ইয়াত শ্ৰেণী অন্তৰাল বাৰংবাৰতা দিয়া আছে। আমি সেই শ্ৰেণী অন্তৰাল আৰু বাৰংবাৰতাৰ পৰা আমি প্ৰথমে লিখিব লাগিব মধ্যমা কাক বোলে। কেন্দ্ৰীয় প্ৰৱণতাৰ দ্বিতীয় জোখেই হৈছে মধ্যমা, য'ত মধ্যমা হ'ল এনে এটা মান যিমানৰ ওপৰৰ ফালে মুঠ ৰাশিৰ আধা ভাগ থাকে আৰু তাৰ তলৰ ফালে বাকী আধা ভাগ থাকে। অৰ্থাৎ ৰাশিসমূহৰ সোঁমাজৰ ৰাশিটোৱে হ'ল মধ্যমা। মধ্যমাৰ সূত্ৰটো হ'ল L + n/2 - f × y / f কিউ। ইয়াত L টোৱে যি ঘৰত প্ৰথমে আমাৰ কাম হ'ব, ইয়াত চাইডত লিখা আছে n = কিমান, সেইটো লিখিব লাগিব 60, nক দুভাগ কৰিব লাগিব, সেইটো হ'ল 30, L হ'ব, আমি তলৰ পৰা হিচাপ কৰিব লাগিব ক'ত L টো পৰিব, মানে 30টো ক'ত সোমাই আছে। গতিকে আমাৰ ইয়াত কালাৰিং কৰি দিয়া আছে, L টো সোমাইছে 55 to 59। ইয়াত আমি তলৰ পৰা হিচাপ কৰি গ'লত সেইখিনি, আৰু তলৰ যিখিনি আছে সেইখিনিক f বুলি কোৱা হয়, স্মল f। ইয়াত 20 আছে, ফ্ৰিকুৱেঞ্চি সেই ঘৰত 12 আছে আৰু ক্লাছ ইণ্টাৰভেল আছে 5। গতিকে ফৰ্মুলাটোত আমি এতিয়া পুট আপ কৰিব লাগিব 54.5 + 30 - 20 × 5 / 12। 54.5 10 × 5, 30 পৰা 20 গ'ল 10 হ'ল 12।
50 ক 12 ডিভাইড কৰিলে হ'ব 4.166 গতিকে ইয়াৰ উত্তৰটো হ'ব 54.5 প্লাছ 4.166 58.66 বা 58.7 নিৰ্ণয় মধ্যমা হ'ব 58.7 গতিকে আমাৰ আজিৰ যি 2024 চনৰ শিক্ষা বিষয়ৰ যিখন প্ৰশ্নকাকত এই প্ৰশ্নকাকতখনৰ মূল দিশবিলাক আছিল এইবিলাকে আশা কৰোঁ তোমালোকক এই ভিডিঅ'টোৰ যথেষ্ট পৰিমাণে জ্ঞান প্ৰদান কৰিব আজিলৈ ইয়াতে আমি বিষয়বস্তু সামৰণি মাৰিছোঁ ধন্যবাদ